স্বাগতম গুৱাহাটীলৈ। এয়া আমাৰ জালুকবাৰীৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। কামাখ্যা ৰেল ষ্টেচনত নামি দিয়ক আৰু গোটেই গুৱাহাটী ভ্ৰমণ কৰক। ব'লক আমি ফুলবাৰীলৈ যাওঁ। এয়া ফুলবাৰী অৰ্থাৎ ধুবুৰী ডিষ্ট্ৰিক্টৰ আৰু মেঘালয় সংযোগী এখন অতি দৈৰ্ঘ্য প্ৰায় 19 কিলোমিটাৰ দৈৰ্ঘ্যৰে নৱনিৰ্মিত নিৰ্মাণ কাৰ্য চলি আছে, এতিয়াও সম্পূৰ্ণ হোৱাগৈ নাই। এয়া চাওক কিমান ধুনীয়া, কিমান অত্যাধুনিক কাম হৈ আছে আমাৰ অসমত। এতিয়া যে কিমান ধুনীয়া লাগিব এই দলংখন হোৱাৰ পাছত। পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল দলং এইখন হ'বলৈ গৈ আছে। চাওক, কাম কৰোঁ বুলি ক'লে সকলো কাম সম্ভৱ হয়, কিন্তু তাৰ কাৰণে লাগিব একাগ্ৰতা, নিষ্ঠা আৰু মৰম লাগিব। অসমখনক ভাল পাব লাগিব, তেতিয়াহে এইবোৰ কাম সম্ভৱ হৈ উঠে। সেইকাৰণে হয়তো আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে তেখেতৰ মনৰ মাজত দেখা অসমখনক তেওঁ অলপ অলপকৈ আগবঢ়াই নি আছে। চাওক, আমাৰ জীৱিত কালতে আমি এইবোৰ দেখিম, ঈশ্বৰে যদি আমাক সম্ভৱ কৰি তোলে। চাওক, কল্পনাবিহীন অসম এখন গঢ়ি দিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী। এয়া কোনো বাহিৰৰ দেশৰ নহয়, এয়া আমাৰ গুৱাহাটী ৰাইজ গুৱাহাটী। আহক, গুৱাহাটীৰ সৌন্দৰ্য উপভোগ কৰক। দেখিছেনে, আপুনি কোনো জাপান, থাইলেণ্ড, চীনত নাই, আপুনি আছে গুৱাহাটীৰ মাজমজিয়া। এয়া চাওক কেনেকুৱা ভিউ, কেনেকুৱা লুকছ। অ' মাই গড, আমি কল্পনা কৰাই নাছিলোঁ এনেকুৱা এটা দিন দেখিম বুলি, এনেকুৱা আমি সৌন্দৰ্য উপভোগ কৰিব পাৰিম বুলি। দেখিছেনে কি ধুনীয়া, ধুনীয়া এইখন দলং, আমাৰ প্ৰাণৰ প্ৰাণ বৰলুইতৰ ওপৰত উত্তৰ গুৱাহাটী সংযোগী এইখন দলং কি সুন্দৰ। এয়া ৰৌপৱে, উমানন্দ মন্দিৰ, পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দ ক'ত আছে? গুৱাহাটীতে আছে। সেইখন এয়া চাওক, প্ৰণাম কৰক এটা উমানন্দ মন্দিৰলৈ। উমা আৰু পাৰ্বতী আছিল তাতে। এইখন হ'ল নৰনাৰায়ণ ৰজাৰ দিনতেই নিৰ্মাণ কৰা সেতু। তেখেতৰ নামেৰে নৱনিৰ্মিত এইখন যোগীঘোপা অভাৰব্ৰিজ ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত। ৱাও, এইখন হৈছে গোৱালপাৰা আৰু বঙাইগাঁৱৰ সংযোগী এইখন নৰনাৰায়ণ সেতু। ৰজা নৰনাৰায়ণৰ দিনতে হয়তো স্থাপন হৈছিলে। আৰু এইখন সৌসিদিনা নিৰ্মিত আমাৰ সতীসাধিনী পাৰ্ক, গুৱাহাটী উজান বজাৰত অৱস্থিত। অত্যাধুনিক এইখন পাৰ্কত গৈয়ে কিবা এটা বিশেষ লাগে। আহক এতিয়া আমি কামাখ্যা মা মন্দিৰলৈ যাওঁ। এয়া হৈছে আমাৰ মা কামাখ্যা, যাক লৈ আমি গৌৰৱ কৰোঁ, বিশ্বই গৌৰৱ কৰে, বিশ্বই আমাক চিনি পায়। জয় মা কামাখ্যা মা। ধন্যবাদ।